নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আজি আমি আহিছোঁ ক্লাছ 10ৰ নেলছন মেণ্ডেলা লেসন 2 লৈ। নেলছন মেণ্ডেলাৰ শৰ্ট কুৱেশ্যনবিলাক লৈছোঁ। কুৱেশ্যন 1, হোৱাট ডাজ নেলছন মেণ্ডেলা মিন বাই এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ ইন হিজ স্পীচ? নেলছন মেণ্ডেলাই তেওঁৰ ভাষণত এক অসাধাৰণ মানৱীয় বিপৰ্যয় বুলি কি বুলি বুজাইছিল? ইয়াৰ উত্তৰটো অপশ্যনবিলাক চাই ল'বা। ইয়াৰ অপশ্যন বি উত্তৰটো হৈছে। Question 2. Why were two national anthems sung during the inauguration ceremony? উদ্বোধনী অনুষ্ঠানত দুটা জাতীয় সংগীত কিয় গোৱা হৈছিল? এইবিলাকৰ অপশ্যনবিলাক হ'ল ইয়াতে তোৱা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, to symbolize unity and reconciliation. What was symbolized by the military display at Mandela's inauguration? মেণ্ডেলাৰ শপত গ্ৰহণ অনুষ্ঠানত সামৰিক প্ৰদৰ্শনী কি প্ৰতীক প্ৰকাশ কৰিছিল? ইয়াৰ অপশ্যনবিলাক হ'ল এনেকুৱা, তোমালোকে চাই ল'বা। আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, মিলিটাৰীজ লয়েলটি টু ডেম'ক্ৰেচি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, according to Mandela, what unintended effect did decades of oppressions and brutality have? মেণ্ডেলাৰ মতে বহু দশক ধৰি চলি থকা দমন পীড়ন আৰু নিকৃষ্টতাৰ ৰাজনীতিয়ে কি প্ৰভাৱ পৰিছিল? অপশ্যনবিলাক চাই ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, অপশ্যনবিলাক চাবা। Question number 5. What does Mandela mean by freedom is indivisible? স্বাধীনতা অবিভাজ্য বুলি কিয় নেলছন মেণ্ডেলাই কি বুজাব বিচাৰিছে? ইয়াৰ অপশ্যনবিলাক হৈছে এনেকুৱা, তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰ অপশ্যন বি। এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ। Question number 6. How did Mandela's understanding of freedom change as he grew older? বয়স বাঢ়ি যোৱাৰ লগে লগে নেলছন মেণ্ডেলাৰ স্বাধীনতাৰ বিষয়ে ধাৰণা কেনেদৰে সলনি হৈছিল? ইয়াৰ অপশ্যনবিলাক এনেকুৱা, তোমালোকে অপশ্যনবিলাক চাই ল'বা। ইয়াৰ উত্তৰটো অপশ্যন চি। Question number 7. What is Mandela's perspective on oppressors in his speech? নিজৰ ভাষণত নেলছন মেণ্ডেলাই অত্যাচাৰীসকলৰ বিষয়ে কি মতামত প্ৰকাশ কৰিছিল? ইয়াৰ অপশ্যনবিলাক এনেকুৱা, তোমালোকে অপশ্যনবিলাক চাই ল'বা। কিবা যদি নুবুজা মোক ক'বা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। কমেণ্ট কৰি জনাবা তোমালোকে। Question number 8. What does Mandela say about the ability to hate or love? ঘৃণা বা ভাল পোৱাৰ ক্ষমতা সম্পৰ্কে নেলছন মেণ্ডেলাই কি কৈছে? ইয়াৰ অপশ্যনবিলাক হ'ল, a hatred is more natural than love. Love comes more naturally to human heart than hatred. People are born with the capacity to hate. Love and hate are equal naturally. ইয়াৰ উত্তৰটো অপশ্যন চি, people are born with the capacity to hate. Next. Next, question 9. What does Mandela describe as South Africa's greatest wealth? নেলছন মেণ্ডেলাই সাউথ আফ্ৰিকাৰ সৰ্বশ্ৰেষ্ঠ সম্পদ বুলি দেশখনৰ জনগণক বৰ্ণনা কৰিছে কিয়? কাক বৰ্ণনা কৰিছিল একচুৱেলি হ'ব? ইয়াৰ অপশ্যনবিলাক এনেকুৱা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ইটছ পিপল। ইয়াৰ দেশখনৰ জনগণক বুজাইছিল। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি। Next question. What does Mandela mean by twin obligations? Twin obligations বুলি কৈ নেলছন মেণ্ডেলাই কি বুজাব বিচাৰিছে? ইয়াৰ অপশ্যনবিলাক এনেকুৱা। ইয়াৰ উত্তৰটো ইয়াতে আছে অপশ্যন চি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু দেখা